Hello student, আজি মই পঢ়াইছোঁ ক্লাছ 9 সেকেন্ড ইউনিট টেষ্ট এক্সামিনেশ্যন 2024 সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন ইয়াত থকা এমসিকিউ খিনি সমাধান কৰিম। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি প্ৰথমবাৰৰ বাবে চেনেললৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। তো ইয়াত প্ৰথমতে আছে শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে। ইয়াত 22টা এমসিকিউ ফাৰ্ষ্টত আমি আলোচনা কৰিম। তো ইয়াত চোৱা প্ৰথমটো এমসিকিউ হৈছে তলত উল্লেখ কৰা ৰাজ্যসমূহৰ ভিতৰত জনবহুল ৰাজ্য উচ্চৰ পৰা নিম্নলৈ সজাব লাগে। জনবহুল মানে আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্য। তোমালোকে সকলোৱে জানা উত্তৰ প্ৰদেশ হৈছে ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্য, তাৰ পিছত হৈছে মহাৰাষ্ট্ৰ, তাৰ পিছত বিহাৰ আৰু লক্ষাদ্বীপ। তো গতিকে আমি যদি লক্ষ্য কৰোঁ তেন্তে গম পাম যে 1 নম্বৰৰ সি অপশনটো কি শুদ্ধ 1 4 তাৰ পিছত 2 আৰু 3 অপশন 1 সি টু কাৰেক্ট। নেক্সট উত্তৰ ভাৰতৰ নদীবিলাকৰ তিনিটা গতি স্পষ্টকৈ চকুত পৰে, এইটো শুদ্ধ ষ্টেটমেণ্ট। তাৰপিছত গংগা আৰু ব্ৰহ্মপুত্ৰই হৈছে উত্তৰ ভাৰতৰ প্ৰধান নদী, গতিকে এইটো শুদ্ধ। গতিকে অপশনটো হ'ব এ আৰু বি শুদ্ধ, অৰ্থাৎ 2ৰ বিটো শুদ্ধ। তাৰপিছত তলৰ কোনটো ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য নহয়? ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য নহয় অপশনসমূহ হৈছে নিম্ন জনমূৰিয়াই, দৰিদ্ৰতা, কৃষি নিৰ্ভৰশীলতা, বাসস্থানৰ অভাৱ। বাসস্থানৰ অভাৱটো ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য নহয়, অপশন D2। তাৰপিছত এখন দেশৰ পৰা আন এখন দেশলৈ হোৱা প্ৰব্ৰজনক কি বুলি কোৱা হয়? আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলি কোৱা হয়, অৰ্থাৎ 4ৰ বি। নেক্সট বাৰ্ষিক বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ ঠাইত দেখা পোৱা উদ্ভিদবিধ হৈছে 200 চেণ্টিমিটাৰতকৈ বেছি বৰষুণ হোৱা ঠাইত দেখা পোৱা উদ্ভিদ হৈছে চিৰসেউজীয়া উদ্ভিদ। নেক্সট ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগ হৈছে 4টা। নেক্সট বদন বৰফুকনক কোনে হত্যা কৰিছিল? বদন বৰফুকনক ৰূপ সিং নামৰ সুবেদাৰ এজনে হত্যা কৰিছিল। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 8। কোনজন আহোম বিষয়াই সদভাৱ প্ৰতিষ্ঠাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ ভূখণ্ড মৰাণসকল মানে মোৱামৰীয়াসকলক এৰি দিছিল? পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে। কলীয়াভোমোৰাৰ দলঙৰ দৈৰ্ঘ্য কিমান? 3015 মিটাৰ। মানৰ দিন বুলিলে কোনটো সময়ক বুজোৱা হয়? 1821 পৰা 1825। অমিলটো বাছি উলিয়াব লাগে আৰু আমি সহায় ল'ব লাগিব ইংগ বৰ্মা যুদ্ধৰ ক্ষেত্ৰত। ইংগ বৰ্মা যুদ্ধ 4টা ৰণাংগনত সংঘটিত হৈছিল, ব্ৰহ্মপুত্ৰ উপত্যকা, কাছাৰ, মণিপুৰ আৰু আৰাকান। ইয়াত আছে কলিকতা, গতিকে অমিলটো হৈছে কলিকতা। নেক্সট মানৰ অসম আক্ৰমণ সংঘটিত হৈছিল? মানৰ অসম আক্ৰমণ সংঘটিত হৈছিল 1817, 1819 আৰু 1821। নেক্সট মানৰ সামৰিক অভিযানৰ বিষয়ে লিখা টোকা দুটা হৈছে বৈশালী ফুকং, বৈশালী মুংডুন চুনখাম, অৰ্থাৎ এ আৰু বি দুয়োটাই শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 14। চাৰিঙীয়া ফুকন খিতাপ কাক দিয়া হৈছিল? সৎৰামক চাৰিঙীয়া ফুকন উপাধি দিয়া হৈছিল। তাৰপিছত জনস্বাৰ্থৰ বিপৰীতে শাসকৰ স্বাৰ্থৰ বাবে চলা এজনৰ শাসনক কি বুলি কোৱা হয়? স্বৈৰতন্ত্ৰ বুলি কোৱা হয়। নেক্সট লিখকে আধুনিক গণতন্ত্ৰক কেইটা ভাগত ভাগ কৰিছিল? লিখকে আধুনিক গণতন্ত্ৰক 2টা ভাগত ভাগ কৰিছিল। তাৰপিছত তলৰ কোনখন ৰাষ্ট্ৰত ৰাষ্ট্ৰপতীয় চৰকাৰ ব্যৱস্থা প্ৰচলিত? আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতীয় ব্যৱস্থা প্ৰচলিত। তলৰ কোনখন ৰাষ্ট্ৰত এককেন্দ্ৰিক চৰকাৰ প্ৰচলিত নহয়? এককেন্দ্ৰিক চৰকাৰ প্ৰচলিত নোহোৱা ৰাষ্ট্ৰখন হৈছে ভাৰত। ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে? ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ আছে। আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ভৱনক কোৱা হয় হোৱাইট হাউচ, অপশন চি। নেক্সট ভাৰতৰ উচ্চ সদন আৰু নিম্ন সদন ক্ৰমে? উচ্চ সদন হৈছে ৰাজ্যসভা, নিম্ন সদন হৈছে লোকসভা, অৰ্থাৎ অপশন এ টু কাৰেক্ট। 22ত আছে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছেনে? ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই। নেক্সট গ্ৰুপ বিত 2 নম্বৰীয়া কুৱেশ্যন আছে গিলাদাৰী যুদ্ধ কাৰ কাৰ মাজত হৈছিল? বদন আৰু পূৰ্ণানন্দৰ মাজত হৈছিল। এই যুদ্ধৰ পৰাজয়ৰ বাতৰি পাই কোনে মৃত্যুমুখত পৰিছিল? পূৰ্ণানন্দ বুঢ়াগোহাঁই। বুৰঞ্জীত মান ভৱনৰ দিন মানে কি? 2 নম্বৰ আছে। ভাৰতৰ মুঠ মাটিকালি কিমান? পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ জুৰি আছে? ইয়াত আছে। তাৰপিছত সংসদীয় পদ্ধতিৰ চৰকাৰৰ 2টা বৈশিষ্ট্য। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য। ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা কি কি? পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল বা মানৰ অসম আক্ৰমণৰ ফলাফলসমূহ লিখিব লাগে। তাৰপিছত প্ৰকল্পত আছে 5।
এইখিনি আছিল কুৱেশ্যন পেপাৰখন ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবা আজিৰ কাৰণে ইয়াতে সামৰিলৈ ধন্যবাদ